মানুহক ভাল পোৱাৰ নিচিনা ঔষধ একো নাই আপুনি মানুহক ভাল পাওক বাস বিন্দাস এতিয়া মানে ডাঙৰ কথা এটা কি জানে নাই আপোনাক এনেকে গোন্ধাই চাইছিলে যে কিহৰ কাৰণে মই মনে মনে আহি পেলাই চাই কথাষাৰ কৈ দিওঁ নে আৰু এযোৰ এইযোৰ লৈছো এইযোৰ বিহুৰ দিনাখন ৰাতিপুৱা গা পা ধুই উঠি পিন্ধিম বুলি ভাবিছো আৰু ৰেডি হৈ আছে এতিয়া কেতিয়া পিন্ধিম আপোনাৰ হেৰি ভিডিঅ' চাই থাকো কিন্তু দেই থেংক ইউ পদ্মা বাইদেউ মই একদম চাই থাকো সেইকাৰণে মই আজি দেখি পেলাই মোৰ ভাল লাগি গৈছে মনটো অলপ হ'লেও চাগে উঠিম আৰু ঠিক আছে অলপ নহয় এতিয়া বেছিকে উঠিব ঠিক আছে থেংক ইউ ওখ চাপৰ আৰু নহয় মই চাপৰ যে কি হ'ম অমিতাভ বচ্চন জয়া বচ্চন চাপৰ একো নাই বাৰু ফটো নহয় কি ভিডিঅ' হে এনেকে কি ভিডিঅ' উঠাইছে নাই আজি আহিলো ময়ূৰীবাৰ বুটিকত গতিকে ময়ূৰীবাৰ বুটিকত কিয় আহিলো আপোনালোকে ময়ূৰীবাৰ পৰা সম্পূৰ্ণ জানিব মই পিছত ক'ম বাৰু কিন্তু আগতে সদায় মোৰ কথা শুনিকে আজি ময়ূৰীবাৰ কথা শুনিব ময়ূৰবাক প্ৰথমে কৈছোঁ ইমান ধুনীয়া লাগিছে থেংক ইউ কাপোৰযোৰ নিজৰ দোকানৰ নে বেলেগৰ দোকানৰ একদম মোৰ নিজৰ হালৰ নাইট টছ পিন্ধি আছো এইযোৰ যদি কোনোবাই বিচাৰে পাবনে পাব মই বনাই দিব পাৰিম এইটো কালাৰ যদি বিচাৰে আৰু বেলেগ কালাৰটো আছে আজি বুটিকৰ এনিভাৰ্চাৰী বুলি বেছিকে একদম ধুনীয়া হৈ আছে নি অকণ ধুনীয়া সাজি কাচি আহিছো কাৰণ বহুত আহিছে মানুহ লগৰখিনি আহিছে তোমালোকৰ চেনেলৰ পৰাও আহিছে আৰু বেলেগ বেলেগ আহিছে সেইটো কাৰণে অকণমান সাজি কাচি আছো কিন্তু বাই সদায় ধুনীয়া কিন্তু দেই থেংক ইউ বা আজি কওক যে আপোনাৰ বুটিকৰ কি আছে কি নাই ভালকে বুজাই দিয়ক আজি মোৰ কাপোৰৰ যাত্ৰাৰ আৰম্ভণিটো 2015 চনৰ পৰাই কিন্তু মই ফেঞ্চি বজাৰত মোৰ এখন হোলচেলৰ দোকান আছিলে তাৰপিছত লকডাউনত আকৌ মই ঘৰৰ পৰাই আকৌ কৰিলোঁ তাৰপিছতে ঘৰৰ ওচৰতে এখন জেগা পালোঁ আজি এবছৰ সম্পূৰ্ণ কৰিলোঁ সেইটো কাৰণে সকলো তোমালোক ভাল পোৱা মোক মানুহবিলাক চব আহিছে বহুত ভাল লাগিছে আৰু আজি কিবা বিশেষ অফাৰ আজি অফাৰ ৰাখিছোঁ আজি প্ৰত্যেকযোৰ কাপোৰতে এনেকুৱা অফাৰ ৰাখিছোঁ আৰু জুৱেলাৰী অসমীয়া গহনাটোৰ অফাৰ ৰাখিছোঁ কিমান দিনলৈকে থাকিব আপোনাৰ এই অফাৰটো 1 উইক মান ৰাখিম এনেওতো ডিছকাউণ্ট কৰি দিওঁৱে তোমালোকেতো জানাই মানে এনিভাৰ্চাৰী বুলি 1 উইক ৰাখিব অফাৰ হয় হয় তো আহিব পাৰে আপোনালোকে যিহেতু আজিৰ দিনটো হয়তো কোনোবাই কিছুমানে গম নাপালে গতিকে চিন্তা কৰিব নালাগে এসপ্তাহ আছে বা এসপ্তাহৰ কাৰণে এনিভাৰ্চাৰী বুলিকে আপোনালোকক অফাৰ দিছে গতিকে আহিব বা অকণমান এড্ৰেছটো কৈ দিয়ক আকৌ এবাৰ মোৰ এড্ৰেছটো বুটিকৰ এড্ৰেছটো হ'ল আপোনাৰ শিলপুখুৰী গুৱাহাটী শিলপুখুৰীৰ নতুনকৈ এতিয়া বজাৰ কলকাতা বুলি এটা শ্বপিং মল হৈছে তাৰ কিনাৰতে আৰু মেপতো যদি চাই খুব ধুনীয়াকৈ লোকেশ্যনটো পাই যাব ময়ূৰীজ কালেকশ্যন বুটিক বুলি চাৰ্চ কৰিলে খুব ধুনীয়াকৈ লোকেশ্যনটো পাই যায় ময়ূৰীবাৰ কথাটো আধা আধি চবেই গমেই পায় অসমৰ চব মানুহে গমেই পায় ময়ূৰীজ কালেকশ্যনত খুব ধুনীয়া ধুনীয়া আপোনালোকে আমাৰ মেখেলা চাদৰ জুৱেলাৰিজখিনি দেখাই দিব পাৰে জুৱেলাৰিজ আছে বহুত ধুনীয়া ধুনীয়া অসমীয়া অলংকাৰ তাৰপিছত মই আহি আছোঁ অপেনিঙতো আহিছিলোঁ ময়ূৰীবাৰ লগত আৰু ময়ূৰীবাৰ লগত এটা ঘৰুৱা টাৰ্মছ এটাও আছে আমাৰ আগৰ পৰাই ভাল আৰু ময়ূৰীবাৰ যোনখিনি হেৰি চিল্ক মাৰ্ক এপ্ৰুভড হয় তো আপোনালোকে মানে একো ভেজাল নাপায় সেইটো মানে পুৰা 100% গেৰেণ্টি আৰু পিয়ৰ পাব আৰু জুবিস্মিতা ইমান বেছি ধুনীয়া কিন্তু সেই ধুনীয়াটো কিন্তু মই ইণ্টাৰভিউ সুধিম কেতিয়াকৈ সময় দিবা ইণ্টাৰভিউত কোৱা কোনোবা এটা চানডে যোনদিনা ভিন্দ' ফ্ৰী থাকে সেইদিনা আৰু ঠিক আছে আমাৰ মানে অসমত বহুত বেছি জনপ্ৰিয় এগৰাকী বাইদেউক লগ পাইছোঁ কিয়নো বাইদেৱে ব্যতিক্ৰম হয় বাইদেউৰ ভিডিঅ'বোৰ মই প্ৰথমৰ পৰা চাইছিলোঁ অলপ বহুত বেলেগ ব্যতিক্ৰম মই কিছুমান আধ্যাত্মিকতাৰ বিষয়ে কিছুমান নাজানিছিলোঁ সেয়া মই প্ৰথমে বাইদেউ সেয়াই দি আৰম্ভ কৰিছিলে ন গতিকে বহুত বস্তু মই বাইদেউৰ চেনেলৰ পৰাই আমি জানিলোঁ মন্দিৰ কামাখ্যা মন্দিৰ কিয় হয় কি কাৰণত হয় কি পামহি কেনেকুৱা বহুত এই দুটা মাত্ৰ উদাহৰণহে দিছোঁ মই তেনেকৈ বহুত কথা মই জানিছোঁ এতিয়া মই
মই নাজানো যে মই আজি ময়ূৰীবাৰ বুটিকত লগ পাম তেখেতৰ লগত তেখেতৰ নাম্বাৰটো মই কালেক্ট কৰি থৈছিলো কি খবৰ প্ৰথমে কওক আপুনি বঢ়িয়া বঢ়িয়া একদম বিন্দাছ ধুনীয়া আৰু ইমান হাঁহি থাকে অকমান কিবা আৰৰ কথা এটা কওকচোন আমিও হাঁহি থাকিম সদায় ধুনীয়া হৈ থাকিম ব্যস্ত হৈ থাকো সেইটোৱে আৰু মানুহক ভাল পাওঁ মানুহক ভাল পোৱাৰ নিচিনা ঔষধ একো নাই আপুনি মানুহক ভাল পাওক বাছ বিন্দাছ এতিয়া মানে ডাঙৰ কথা এটা কি জানে নাই মানুহ ভাল বেয়া দুইটাই আছে পজিটিভটো ল'ব লাগিব পজিটিভ ল'লেহে মানুহৰ এইটো সেইটোৱে কথা আপুনি যদি কিবা এটা বিপদত পৰে কোনোবা মানুহৰ কাৰণে আপুনি নিজে আপোনাক কিন্তু পজিটিভ দেখিব একদম সত্য কথা মানুহে মানুহৰ বাবে যে সেইটো ডাঙৰ কথা মানুহক ভাল পাব শিকিলে সব ধুনীয়া হৈ যায় ইমান ভাল পাওঁ আপোনাক আমি বহুত ধন্যবাদ কিন্তু এনেকে লগ পাম বুলি ভবা নাই কিন্তু মই আপোনাক বেলেগ লগ পাম বুলি ভাবিছিলো নাজানো ভগৱানে মিলাই দিছে আজি আৰু কাপোৰ দেখাইছিলে মই তাৰ পৰাই মাতছো ভাবিছো যে বাইদেউ হয় ঠিক আছে এতিয়া মই ময়ূৰীবাৰ তাত আহিলে কেনেকুৱা লাগিছে ময়ূৰীবাৰ বহুত ভাল লাগিছে আৰু মই ময়ূৰীক মানে বহুত দিন আগৰ পৰা চিনাকি ফেচবুকতে চিনাকি তাৰপিছত হোৱাটছআপ হয় তাৰপিছত আমি হোৱাটছআপত কথা পাতো কাপোৰ লওঁ আৰু মোৰ ভাল লাগে কি ধৰক আপুনি ব্যৱসায় এটা কৰিছে ব্যৱসায়টো আপুনি কৰি গৈ নিজে ধনী হৈ গৈছে সেইটো এটা ডাঙৰ সেইটো একক কিন্তু ময়ূৰীয়ে কি কৰিছে সকলোকে সাঙুৰি লৈছে তাই নিজে কৰাৰ লগে লগে তাইৰ কামটোৰ পৰা আমাৰ গাঁৱৰ শিপিনীখিনি উপকৃত হৈছে আমাৰ যিসকল মহিলাই নিজে কাম কৰাৰ ইচ্ছা প্ৰকাশ কৰিছে তেওঁলোকক ময়ূৰী এটা সুবিধা দিছে ৰিসেলিংৰ যোগেৰে কাপোৰখিনি নিব পাৰে এটা বিশেষ ৰেহাই মূল্যত কাপোৰখিনি দি দিছে ময়ূৰীয়ে আৰু সেইখিনি কাপোৰ আমাৰ কোনোবা এগৰাকী মহিলাই কিনিছে বিক্ৰী কৰিছে তাৰ পৰা দুপইচা পাইছে তাৰে তেওঁ কোনোবা তেওঁ ল'ৰাটোক কিবা এটা কিনি দিছে ল'ৰাটোক পঢ়াত কিবা এটা সহায় কৰিছে এইটো বহুত ডাঙৰ কথা আৰু এইটো মানে ময়ূৰীয়ে কৰিছে কাৰণে আজি আশীৰ্বাদ দিবলৈ আহি গৈছো শুভেচ্ছা আৰু আশীৰ্বাদ আৰু ভালকে পাতিম আমাৰ যিটো সৰু ইণ্টাৰভিউ চেনেল আছে অকমানিকা আৰু আপোনাক মই বিচাৰিছো আৰু সময় মিলাই পেলাই আপোনাৰ তাত যাম ভাল লাগিল মিলাই দিছে বহুত ভাল লাগিল ভালে থাকক আগবাঢ়ি যাওক বিশেষ কোনো কানফুলজি বেছি বেংগলোৰ পৰা নাই হেৰি উৰিষ্যাটো পাই বহুত মই কৈছো আহিয়ে বৰ ধুনীয়া মানুহ ধুনীয়া ধুনীয়া চব চাব জানিলে চব ধুনীয়া বস্তু হয়নে ময়ূৰীবাৰ বুটিকৰ ময়ূৰী মানে মোৰ বহুত আগৰ চিনাকি কিন্তু মই বহুত কালেকশ্যন লৈছো ময়ূৰীৰ পৰা একো নাই আহি যাব হয় বহুত কালেকশ্যন তাই বহুত ধুনীয়া ধুনীয়া কালেকশ্যন আছে আৰু ইমানেই ধুনীয়া ইউনিক হয় নহয় আৰু দামবিলাক চব ৰিজনেবল হয় মোৰ মানে এনেকুৱা ভাল লাগে মানে একেবাৰে ইজু ল'ম নে সিজু ল'ম মানে কিমানেই লওঁ মানে তাৰ লগতে বেলেগত যাবই নালাগে ইয়ালৈ আহিলে হৈ যাব গহনা পাই যাব মিলাই ইমান মেচিং এগৰাকী ছোৱালী আছে আমাৰ দুৰ্গা পূজাত লগ পোৱা ছোৱালী এগৰাকী ছোৱালী আছে আমাৰ দুৰ্গা পূজাত আমি লগ পাইছিলো খুব পেঁপা বজাই বজাই উৎপাত কৰি আহিছে আমাক জোকাবলে আমি ভাবিছো অকল ল'ৰাই জোকাই বুলি নহয় ছোৱালীও জোকাই ধেমালি কৰিছো কি খবৰ ভালে আছো আপোনাৰ ভাল একদম ভাল নামটো কি আছিলে জুনমণি বড়ো ঠাণ্ডা নামাৰ আৰু প্ৰতি বছৰে আমি যাতে এনেকে এনিভাৰ্চাৰী পালন কৰিব পাৰো দিয়া শুভেচ্ছা আৰু আশীৰ্বাদ দিলো আৰু দুপদপে উন্নতি কৰি যাওক ময়ূৰীয়ে সেই আশা আমি হিয়াত ৰাখিলো তেখেতক চালেও মানে এতিয়াও গম পাই নাই তেখেত চাইছো না অ'কে ফাইন থেংক ইউ দেই আৰু ডিপ্ৰেছনত থাকিলে ওলাই গুচি যাব না ভালকে কাম কৰি যাওক সেইটো আমাৰ আশা মোৰ বিৰাট ভাল বন্ধু হয় আমি একেলগে গোটেইখিনি টিমৰ নিচিনা কাম কৰো যি আমি কথা পাতো একদম মানে সাজেষ্ট লৈ পেলাই কামখিনি কৰো কোন ভাল কোন বেয়া কেনেকুৱা কি আৰু এইটো বস্তু ইউনিটি বহুত দৰকাৰ একচুৱেলি অকল যিকোনো ইণ্ডাষ্ট্ৰি বুলি নহয় যিকোনো ইণ্ডাষ্ট্ৰিতে ইউনিটি ইজ বহুত ইম্পৰ্টেণ্ট কিয়কি আপোনালোকৰ লগত আমাৰ জইন হৈ আছে আমাৰ লগত চব এটা অৰ্গেনাইজাৰ জইন হৈ আছে চবখিনি বস্তু ইণ্টাৰলেক্ট মানে গোটেইখিনি বস্তু চ' ভাল লাগিল কাম ভাল লাগিল মই বেচিকেলি ফেশ্বন ফটোগ্ৰাফাৰ হয় মই বিভিন্ন তেনেকুৱা শ্বুট টুট কৰিছোঁ মই অলমষ্ট 7 to 8 কাণ্ট্ৰিজ মই কাম কৰিছোঁ
চ' মই ইণ্টাৰনেশ্যনেল পেজেণ্টৰ লগত মই জড়িত হৈ আছোঁ আৰু মই এতিয়াও শিকি আছোঁ তাৰমানে একচুৱেলি যিমানে পাওঁ মোৰ ছিনিয়ৰ যিমান ফটোগ্ৰাফাৰ আহে বা যেনেকুৱা হয় মই তথাপিও এতিয়াও মই শিকি আছোঁ এতিয়া আহিছো নামেনো গীতাঞ্জলি গগৈলিকো উপাধি আৰু জিলা আমাৰ ডিব্ৰুগড় আচলতে গানটো মোৰ কাৰণে লিখিছে মই ডিব্ৰুগড়ৰ বা মোৰ কাৰণে লিখিছিলে নেকি এতিয়া সেইটো যিয়ে লিখিছে তেওঁৰ কথা তেওঁকে সুধিব লাগিব মই সুধিমগৈ নিশ্চয় নিশ্চয় একো নাই ইমান ধুনীয়া লাগে গানটো মানে সদায় মোৰ মানুহজনে গাই থাকে আৰু মই ইমান ভাল পাওঁ কেনেকুৱা কি খবৰ বা মোৰ খবৰ ভাল আপোনালোকৰ কেনেকুৱা খবৰ একদম ভাল আৰু আপুনি আপোনাৰ প্ৰগ্ৰেম মই আমি দুৰ্গা পূজা চাইছিলো ন দুৰ্গা পূজাতে অম্বিকা গিৰিনগৰত দুৰ্গা পূজা নে দেৱালী আছিলে যে পাহৰি গলা দুৰ্গা পূজাত আছিলে ইমান ধুনীয়া লাইভ চাইছো আমি থেংক ইউ খুব ভাল লাগিলে আৰু আপুনি ইমান ধুনীয়াকৈ গায় মানে চেষ্টা কৰো হৃদয় থাকে আপুনি আৰু এটা বছৰে বছৰে ইমান হিট গান দিয়ে মানে ইয়াৰ আঁৰত কিবা ৰহস্য আছে নেকি ৰহস্য সদায় ৰাইজে ভাল পোৱা ধৰণে গীতসমূহ কৰি যাবলৈ চেষ্টা কৰোঁ এই নিৰ্বাচনৰ ক্ষেত্ৰতে অকণমান সাৱধান হওঁ আৰু বাকী ৰাইজে এতিয়ালৈ মৰম দিছে আশীৰ্বাদ দিছে কৰি গৈ আছো আৰু আপুনি খুব গানবোৰ চিলেকশ্যন কৰি পেলাইহে আপুনি ৰাইজৰ মাজলৈ এৰি দিয়ে হয় মোৰ মাতটো যিহেতু পৃথক বুলি কয় সেয়েহে মোৰ মাতৰ লগত খাপ খোৱা ধৰণৰে গীত গাই মই ৰাইজে ভাল পোৱাকে আগবঢ়াই দিবলৈ চেষ্টা কৰোঁ বাকী এতিয়া নতুন প্ৰজেক্ট নতুন আহি আছে কেইবাটাও গীতৰ কাম চলি আছে হয় হয় ক'ব পাৰি নেকি বিহুপুৰীয়া গীতো আহি আছে আৰু অকমান সাৰপ্ৰাইজিং কিবা এটাও চলি আছে চাওঁ লাহে লাহে আগবঢ়াই দিম খুব ভাল লাগে আৰু ইমান ধুনীয়াকে হাঁহি থাকে মই এইবাৰ লগত দুবাৰ হৈছে আপোনাক এনেকে ফিজিকেলি লগ পোৱা কিন্তু ভালকে মানে লগ কথা পতাৰ আজি আমি আড্ডা মাৰিম ভালকে আড্ডা মাৰিম আপোনাক লগ পাম আকৌ নিশ্চয় নিশ্চয় বাকী আপুনি ইমান ধুনীয়াকে হাঁহি থাকে ধুনীয়া হৈ থাকে ভিডিঅ' বহুত বেছি মৰম কৰে কৰে মৰম আৰু কিনো আছে জীৱনটোত ন হাঁহি ফূৰ্তিতে থাকিব চেষ্টা কৰোঁ সদায় পজিটিভ হৈ থাকিব চেষ্টা কৰোঁ আৰু সেয়াই ভাল লাগে সকলোৱে মৰম কৰিলে সকলোৰে কাৰণে পজিটিভ ভাবিলে নিজলৈও বোলে পজিটিভ ভাইবটো ফিডবেক হয় চ' চেষ্টা কৰোঁ সেই তেনেকে সদায় হাঁহি থাকিবলৈ চেষ্টা কৰোঁ তাৰ মাজতো ঘাট প্ৰতিঘাত মানুহৰ জীৱনত থাকি চেষ্টা কৰোঁ ভালকে থাকিব ভাল তেখেতৰ ভাল মৰিবাৰ লগত আপোনাৰ বেলেগ এটা কানেকশ্যন তেওঁ খুব মৰমীয়াল সকলোৱে গমেই পায় আৰু মৰিবা বহুত বেছি ছাপৰ্টিং এগৰাকী লেডি সদায় ছাপৰ্ট কৰে সদায় মৰম কৰে আৰু ভাল লাগে এটা বিৰাট প্ৰফেচনেল ফিলেই নহয় তেওঁৰ লগত কথা পাতিলে বা লগ পালে এটা বন্ধুত্বসুলভ সম্পৰ্ক আজি ভাল লাগিছে প্ৰথম বৰ্ষপূৰ্তি ময়ো উপস্থিত আছোঁ আৰু ময়ূৰীজ কালেকশ্যন বুটিকৰ একদম যাতে যাত্ৰা এয়া প্ৰথম বৰ্ষহে হৈছে আৰু অনাগত দিনত বহুত সমগ্ৰ অসম বিশ্বতে যাতে জিলিকি উঠক ময়ূৰীজ বুটিক তাকে কামনা কৰিছোঁ আপোনাক এনেকে গোন্ধাই চাইছিলে যে কিহৰ কাৰণে মই মনে মনে আহি পেলাই চাই তেওঁ কথাষাৰ কৈ দিওঁ নে আচলতে মই কৈ দিওঁ কথাটো মানে মই যিযোৰ সাজ আজি পৰিধান কৰিছোঁ সেইযোৰ পিন্ধা দেখি পেলাই আহিয়ে কৈছে যে এইযোৰটো মোৰ পৰা লোৱা নাই এইযোৰ ক'ৰ পৰা মানে লোৱা কাপোৰ মই বোলো এইযোৰ আছিলে মোৰ ষ্টকতে আছিলে আজি পটককৈ চকুত পৰিলে কাৰণে পিন্ধি আহিলোঁ মই গোন্ধাই চালে গম পাম নতুন হয় নে নহয় মানে মোৰ ওপৰত যেন এটা অধিকাৰ আৰু সেয়াই মানে যিহেতুকে মই সৰহভাগ কাপোৰে ইয়াৰ পৰা বুটিকৰ পৰা পিন্ধোঁ আৰু ভাল লাগে মোৰ ইয়াৰ ময়ূৰীজ কালেকশ্যনৰ ষ্টকবিলাক বিৰাট ধুনীয়া ইউনিক কালাৰ আৰু খুব ৰিজনেবল মই যিমানখিনি পিন্ধিছোঁ বিৰাট ধুনীয়া ধুনীয়া আৰু প্ৰতিগৰাকীয়ে প্ৰায় সোধেই যে কাপোৰযোৰ ক'ৰ কাৰণ ইমান চকুত লগাকৈ ধুনীয়া কালাৰ কম্বিনেশ্যনত তেওঁ প্ৰভাইড কৰে চ' ভাল লাগিছে আজি আৰু কালেকশ্যনবিলাক ধুনীয়া ধুনীয়া হৈ যাওক আৰু সকলোৱে মৰম দিয়ক তাকে কামনা কৰিছোঁ গোন্ধৰ আঁৰৰ কথাটো সেইটোৱে যে কেনেবাকে মই একদম ব্ৰেণ্ড নিউ কাপোৰ এযোৰ পিন্ধি আহিছোঁ তেওঁৰ পৰা নলৈ কাৰোবাৰ পৰা ল'লোঁ নেকি সেইটো তেওঁ এটা অধিকাৰেৰে কয় আৰু কৈছে যে মোৰ কিন্তু জেলেছ হৈ যাম দেই এনেকে ধৰণৰ আৰু কথাটো এইটো মৰম আৰু ইমানখিনি ক্ল'জ হয় কাৰণে তেওঁ মোক ক'ব পাৰে সেইকাৰণে কৈছে আৰু গীতাঞ্জলি বাই বিহুত যিবোৰ ধুনীয়া ধুনীয়া কাপোৰ পিন্ধে আপুনি খুব ফিটিংকে পিন্ধে ভাল লাগে কাপোৰবোৰ আপুনি ক'ৰ পৰা লয় আপুনি মই ময়ূৰীজ কালেকশ্যনৰো কাপোৰ মোৰ থাকে আৰু মই নিজেও শ্বপিং কৰোঁ বিভিন্ন ঠাইৰ পৰা লোৱা হয় বেলেগ বেলেগ বুটিকো আছে আৰু তেনেকুৱাকৈ কালেকশ্যন য'তে যেতিয়াই মানে কিছুমান বস্ত্ৰ মেলাই হওক বা তেনেকুৱা
বা ক'ৰবাত কাৰণ ছোৱালী মানুহৰ কাপোৰৰ প্ৰতি এটা থাকে ন টাননি চ' যেতিয়াই ভাল কাপোৰ চকুত পৰে মই লৈ লওঁ কিন্তু স্পেচিয়েলি কিবা থাকিলেই ময়ুৰীজ কালেকশ্যনলৈ আহি পেলাই বা ফোনটো কৰি পেলাই যে মোক এনেকুৱা ধৰণৰ কালাৰ লাগে এনেকুৱা ধৰণৰ কিবা লাগে ক'ব পৰা এইটো এটা ঠাই আছে বাকী তেনেকৈ পিন্ধি থকা হয় ভাল লগা কাপোৰসমূহ ব্লাউজ ক'ত চিলে আপুনি মোৰ আছে মোৰ টেইলাৰ এগৰাকী আছে তেখেতে মোৰ গোটেইখিনি তেনেকুৱাকৈ কাম কৰি দিয়ে হয় খুব ভাল লাগিলে আৰু বহুতখিনি কথা বহুত আছে পাতিবলৈ কিন্তু আমি এদিন বহিম বাই যদি সময় দিয়ে নিশ্চয় আৰু থেংক ইউ বা থেংক ইউ so much আৰু এগৰাকী বায়ে খুব ধুনীয়া ধুনীয়া কাপোৰ লৈছে বুলি মোক কৈছে মই দেখিছো বা আপোনাৰ নামটো মোৰ নাম পদ্মা লহকৰ পদ্মা বাইদেউ লহকৰ ঠিক আছে পদ্মা বাইদেউ ক'ত ঘৰ মোৰ মাৰ ঘৰ নগাঁও আমোলাপট্টিত আৰু মোৰ বিয়া হৈছো গুৱাহাটীত আপুনি আজি কাপোৰ লৈছে ময়ুৰবাৰ বিষয়ে অকমান কেনেকুৱা লাগিছে কাপোৰ লৈ কাপোৰ দেখুৱাম বাৰু মানে ময়ুৰীটো মোৰ একদম মানে বহুত বছৰ আগৰ চিনাকি আমি একেলগে য়োগা কৰিছিলো শিলপুখুৰী পাৰ্কত খুব ভাল বহুত মৰম লগা ছোৱালী খুব ভাল ছোৱালী দেই তাই আৰু এবছৰ হৈছে আজি ইমান ভাল লাগিছে কালি ফেচবুকত পালো আৰু লাইভো মাজে মাজে চাই থাকো মই সেইকাৰণে আজি আহিলো একদম আৰম্ভণিতে আহিছো আহি আৰু 3যোৰ কাপোৰ মোৰ ভাল লাগিলে এইযোৰ কাপোৰ ইমান ভাল লাগিছে মানে কাপোৰযোৰ মই থাপ মাৰি ধৰি লৈছো আৰু মানে আপুনি কেতিয়া পিন্ধিব এইযোৰ এইবিলাক বিহুত পিন্ধিব কাৰণে লৈছে আৰু এইযোৰ মানে হেৰি আৰু এইযোৰ লৈছো এইটো বিহুৰ দিনাখন ৰাতিপুৱা গা পা ধুই উঠি পিন্ধিম বুলি ভাবিছো আৰু ৰেডি হৈ আছে এতিয়াৰ পৰা কেতিয়া পিন্ধিব তাৰপিছত আৰু এইযোৰ লৈছো হেৰি ডাইট টছৰ লৈছো এইযোৰ কাপোৰ ডাইট টছৰ এইযোৰ কাপোৰ কিন্তু বিৰাট ধুনীয়া কাপোৰ দেই মানে মোৰ এনেকুৱা গ্ৰে কালাৰ কাপোৰ কেইবাযোৰো আছে তথাপিতো মানে মই বিৰাট ভাল লাগিছে এইযোৰ কাপোৰ ধুনীয়া কাপোৰ মানে চবেই আহক আজি ময়ূৰীক শুভেচ্ছাও দিছো 1 বছৰ পুৰা হৈছে এইযোৰ কাপোৰ বহুত ধুনীয়া লাগিছে আৰু আপোনাক বিৰাট ধুনীয়া লাগিব ভাল দেখক ধুনীয়া লাগিছে মোৰ চাদৰ মেখেলাত বহুত চখ মানে বহুত চখ শাৰী খুব কম পিন্ধো সেইকাৰণে আৰু আপোনাৰ হেৰি ভিডিঅ' চাই থাকো কিন্তু দেই থেংক ইউ পদ্মা বাইদেউ মই একদম চাই থাকো সেইকাৰণে মই আজি দেখি পেলাই মোৰ ভাল লাগি গৈছে মনটো অলপ হ'লেও চাগে উঠিম আৰু ঠিক আছে অলপ নহয় বেছিকে উঠিব ঠিক আছে থেংক ইউ লৈছে নেকি এইযোৰ চাই আছে তাকে আপোনাক চাই থাকিলেও ধুনীয়া লাগিছে কাপোৰ নিপিন্ধাকৈও আচলতে ধুনীয়া মনৰ মানুহগৰাকী কেমেৰা সিটো পাৰে আছে সেইকাৰণে নহয় আপুনি সঁচাকে ধুনীয়া মোৰ এইবাৰ ধুনীয়া হয়নে বিৰাট ধুনীয়া মই ক'ব খুজিছিলো নহয় ৰিটাৰ্ণ মই নহয় ক'ব খুজিছিলো ময়ূৰবাও ধুনীয়া ন ক'ব খুজিছিলো ময়ূৰবাও ধুনীয়া ন বা ধুনীয়া কাপোৰ চাই আছে আৰু লগা কালাৰ বিলাক তাকে দেখিলে আপোনালোকে ইমান ধুনীয়া ধুনীয়া কাপোৰ আৰু ময়ূৰৰ কালেকশ্যন সকলোৱে জানে ধুনীয়া বুলি আৰু তাতোকৈ বেছি ধুনীয়া ভাল ইয়াৰে ষ্টাফ কি নাম আছিলে তোমাৰ ৰিমি শৰ্মাক মই দুৰ্গা পূজাত লগ পাইছিলো ৰিমি শৰ্মা যোৱা বছৰ দুৰ্গা পূজাৰ যেতিয়া ইণ্টাৰভিউ কৰিব আছিল তেতিয়া লগ পাইছিলো আৰু তেতিয়াৰ পৰাই ৰিমি শৰ্মা আছে আৰু এগৰাকী নতুনকে আহিছে কবিতা বিলিকে নতুনকে আহিছে ন আৰু ৰিমি শৰ্মা পুৰণা ষ্টাফ আৰু এখন যিকোনো দোকানৰে যেতিয়া ষ্টাফবোৰ ভাল থাকে ব্যৱহাৰ ভাল কৰে তেতিয়া সদায় কাষ্টমাৰে খুব ভাল পায় আচলতে তেনেকুৱা ৰিমি শৰ্মাই হাঁহি থাকে আৰু মানুহৰ লগত ধুনীয়াকে কথা পাতে হাঁহি সদায় এনেকে হাঁহি থাকিব আৰু খুব ধুনীয়াকে হাঁহে আৰু আচলতে হয় কাষ্টমাৰে খুব যেতিয়াহে সুখী হয় তেতিয়া ষ্টাফবোৰ ভাল পায় আৰু তেনেকে ৰিমি শৰ্মা সদায় ভাল হৈ থাকক কবিতাও ভাল হৈ থাকক যেহেতু কবিতা নতুন আছে মই কবিতা কথা সেইকাৰণে কম বুলি কৈছো কিন্তু ভাল ষ্টাফ হয় হাঁহি থাকে আৰু সদায় এনেকে ভাল হৈ থকাটো বিচাৰো আৰু ময়ূৰবাৰ ষ্টাফখিনিৰ বিষয়ে আমি বাহিৰত শুনিছো ওচৰা ওচৰি যদি প্ৰশংসা কৰোঁ তেনেহ'লে বেয়া কথা কিন্তু মই বাহিৰত শুনিছো যে ষ্টাফবোৰ খুব ভাল বুলি কয় গতিকে তাৰ আৰতি হৈছে ৰিমি শৰ্মাহঁতৰ কবিতাহঁত গতিকে সদায় ষ্টাফবোৰ ভাল হওক আৰু কাষ্টমাৰক সদায় ভগৱান জ্ঞান কৰিব লাগে গতিকে এই ৰিমি শৰ্মাহঁতে সেয়াই কৰে আপোনালোকে আহিব ৰিমিহঁতক লগ পাব কবিতাহঁতক লগ পাব আৰু এই ভাল ষ্টাফবোৰ
সদায় আপোনালোকে ওচৰত পাবৰ কাৰণে এবাৰ হ'লেও চেষ্টা কৰকচোন কেনেকুৱানো আৰু মানুহো কিছুমান মানুহে কয় যে ষ্টাফ কিছুমানৰ বেয়া বুলি কয় কিন্তু চাব ইয়াত আহি পেলাই চাওক আৰু ময়ূৰবাগ এবাৰ ফিডবেক থৈ যাওক যে কেনেকুৱা ষ্টাফ থেংক ইউ এটা কথা মোৰ খুব ভাল লাগে নিজকে মই গৌৰৱ অনুভৱ কৰিছোঁ কবিতা আৰু ৰিমি শৰ্মাক দেখি কিয়নো বহুত মানুহে কয় যে মহিলাখিনিয়ে কাম নকৰে বিৰাট কমপ্লেইন কৰে কিন্তু নহয় এনেকুৱা নহয় ৰিমি শৰ্মাহঁতে ঘৰৰ ৰাতিপুৱা সংসাৰিক হয় তেওঁলোক ঘৰত কাম কৰি আহে হাজবেণ্ড ল'ৰা ছোৱালীক সন্তুষ্ট কৰি আহে আকৌ আহি পেলাই ইয়াত কাম কৰিছে ইয়াৰ পৰা গৈ আকৌ ৰিটাৰ্ণ ঘৰত ভাত তৰকাৰী বনাব আকৌ সংসাৰখনক চলাই নিব ল'ৰা ছোৱালীখিনিক চলাই নিব তেওঁলোকে দোকান যিকোনো কামেই নহওক কৰ্ম আৰু পাকঘৰ আৰু এই কৰ্ম নিজৰ কৰ্মখিনি ইমান ধুনীয়াকৈ চলাই নিছে এয়া আমাৰ গৌৰৱ আচলতে গৌৰৱ কৰোঁ আৰু নাভাবিব যে মাইকী মানুহ দুৰ্বল হয় কিন্তু একেবাৰে নহয় এয়া ৰিমি শৰ্মাহঁত উদাহৰণ কবিতাহঁত উদাহৰণ সদায় ওলাই আহক কাম কৰিবলৈ মাইকী মানুহখিনি বুলিয়ে নহয় সকলোৱে কৰ্ম কৰক আৰু ধুনীয়াকৈ নিজৰ যিখিনি লাগতিয়াল বস্তু অকল হাজবেণ্ডক নুখুজি পেলাই নিজেও নিজক ল'ব পাৰিব নে কি কোৱা নিজৰ বস্তু নিজে লোৱা নে কেতিয়াবা গতিকে সদায় এনেকৈ হওক আৰু ৰিমি শৰ্মাৰ কবিতা চৰ্মা এনেকৈ উদাহৰণ হৈ থাকক সকলোৱে কাম কৰি থাকক আৰু আমি আমাৰ নাৰী শক্তি জিন্দাবাদ